আজি দীর্ঘ বছর ধরে এই গেহু আত্মসাৎ করা হয়েছে। মোর দাবি হয়েছে যে এই সংকল্পত তদন্ত করার কারণে এখন সদন কমিটি পাতি দিব নাকি? সদন কমিটি পাতি দিয়ক, তদন্ত হোক, পানী দুধ হৈ যাব। কোনে লক্ষ কোটি টকা মাৰি আছে ওলাই পৰিব। প্ৰতি মাহত ৫,৫১৬ মেট্ৰিক টন, ৫,৫১৬ মেট্ৰিক টন, বছৰত ৬৬,১৯২ মেট্ৰিক টন ঘেঁহু আমি আবণ্টন পাওঁ। কিন্তু যিটো আলমে কৈছে, মই সেইটো কথা কৈছোঁ যে ইয়াতে এটা এনেকুৱা নেক্সাছ আছে যিটো নেক্সাছৰ ফলত উপভোক্তালৈকে আটাটো নাযায়। সমবায়ে নুঠায়, সমবায় যদি উঠায়, আটা যদি কোনোবা ফেয়াৰ প্ৰাইচ শ্বপত দিয়ে, তাৰ আগতে পানী মাৰি পেলাই টেঙা কৰি দিয়ে, ফলত গ্ৰাহকে অলপ অনিচ্ছা প্ৰকাশ কৰে। সেই সুযোগটো লৈ পেলাই আজি বহু বছৰ ধৰি পেলাই এই ৬৬,১৯২ মেট্ৰিক টন ঘেঁহু আজি ফ্ল'ৰ মিল আৰু বেলেগ এটা চক্ৰই ইয়াক আত্মসাৎ কৰি আছে। আৰু এই আত্মসাৎটো আজি এক বছৰৰ নহয়, আজি দীর্ঘ বছর ধরে এই গেহু আত্মসাৎ করা হয়েছে। মোর দাবি হয়েছে যে এই সংকল্পত তদন্ত করার কারণে এখন সদন কমিটি পাতি দিব নাকি? সদন কমিটি পাতি দিয়ক, তদন্ত হোক, পানী দুধ হৈ যাব। কোনে লক্ষ কোটি টকা মাৰি আছে ওলাই পৰিব। আৰু এইটো বিভাগত গেহুক লৈ পেলাই যিটো কেলেংকাৰী হৈছে, এইটো ভয়ংকৰ কেলেংকাৰী, হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈ আছে বছৰৰ পিছত বছৰ। ভাবিব পাৰে নেকি ৬৬,১৯২ মেট্ৰিক টন ঘেঁহু প্ৰতি বছৰে আহিছে আৰু সেই ঘেঁহু আত্মসাৎ কৰা হৈছে। আৰু এটা বিভাগ আছে, এই বিভাগটো কোনো তদন্ত নকৰে। মনিটৰিং কমিটি গোটেইখিনি কি জানিব বিচাৰি সকলো মানুহৰ ধাৰণা হৈছে যে মানে কণ্ট্ৰলৰ দোকানত চাউলৰ লগত আটাটো পাব লাগে, এইটো ধাৰণা মানুহৰ। মোৰ ধাৰণা এটা আছিলে, আমি ১,৩৭,০০,০০০ মেট্ৰিক টন আমি চাউল যোগান ধৰোঁ। ভাৰত চৰকাৰে আমাক চাউল যোগান ধৰে ১,৩৭,০০,০০০ মেট্ৰিক টন। তাৰে বিপৰীতে ঘেঁহু যোগান ধৰে ৫,৫১৬ মেট্ৰিক টন ঘেঁহু যোগান ধৰে। ক'ত আপোনাৰ ১,৩৭,০০,০০০ মেট্ৰিক টন আৰু ক'ত হৈছে ৫,০০০ মেট্ৰিক টন। এতিয়া আমি নতুনকৈ কৈছোঁ কি, ডিচিসকলক আমি পুনৰ চিঠি লিখিছোঁ যে যিসকলক এতিয়া আটা নালাগে, কাৰণ আটাৰ কোৱালিটিটো অকণমান মানে বেয়া হয়। বজাৰৰ যিটো ব্ৰেণ্ডেড আটা, সেই ব্ৰেণ্ডেড আটাটোৱে পোৱা নাপায়। মোক ৰিপ্লাই দিব। এতিয়া আমি আয়ুক্তসকলে চিঠি লিখিছোঁ যে যিসকলক আটা নালাগে আমালৈ জনালে আমি বেছি ভাল পাম। এইকাৰণে ঠিক আছে, যদি লাগে তেওঁলোকে যদি জনায় ঠিক আছে, যদি লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ শুনি লওক, আপোনালোকে ৰিপ্লাইটো দিবলৈ দিয়ক। আমি যদি সকলো বিধায়কে যদি আয়ুক্তসকলক কওঁ যে আমাক আটা লাগে, তেতিয়াহ'লে আমি চাউলৰ পৰিমাণ কমাই পেলাই আমি আটাতে দিব পাৰিম। এতিয়া ভাৰত চৰকাৰে আমি লিখিছোঁ, আমি যে মানে আপোনাৰ সদন কমিটি গঠন কৰা প্লিজ অখিল গগৈ এনেকুৱা নহয়, আপুনি বহক না, তেওঁ ৰিপ্লাই দি আছে। এইটো বিষয় আপুনি বহক, সদন কমিটি আপোনাৰ কোৱেশ্চন নহয়, আপুনি বহক। অধ্যক্ষ মহোদয়, আপোনাৰ কোৱেশ্চন নহয়, আপুনি বহক। আপুনি বহক, সদন কমিটি দিয়ক, আপুনি বহক। উত্তৰ লাগে না নালাগে? মানে উত্তৰ লাগে না নালাগে আপোনাৰ লগত? যদি উত্তৰ নাই, নেক্সট কুৱেশ্যনত মই যাম। য'ত এলটমেণ্ট হ'ল, আটাটো নাপায়, যদি ৰিপ্লাই নালাগে, মন্ত্ৰী ৰিপ্লাই দি আছে, দিয়া নাই, সেই কথাটোহে ক'ব লাগে। কুৱেশ্যন নম্বৰ 23, নহয় শ্ৰী আশৰাফুল হুছেইন, কুৱেশ্যন নম্বৰ 23। কুৱেশ্যন নম্বৰ 23, কুৱেশ্যন নম্বৰ 22 অলৰেডি অভাৰ। স্যার এইটো আপোনালোকে নুশুনে কেলে? এলটমেন্ট কৰিছেন নাই, ৰিপ্লাইটো খিনি স্যার সাৰেন্ডাৰ কৰিছে নেকি, এইটো স্যার স্পষ্ট হ'ব লাগে। স্যাৰ কুৱেশ্যনটো নলয়, স্যাৰ আটা নলয় আমাৰ ডিচিয়ে। মই ক'বলগীয়া নাই, মন্ত্ৰী ৰিপ্লাই দিয়াটো শুনক, ইয়াৰ পিছত আকৌ কুৱেশ্যন কৰক। স্যাৰ কৰিব পাৰে, স্যাৰ 100 কোটি টাকাৰ কৰি দিব পাৰে স্যাৰ, এটা আপুনি ইনকুৱাৰী দিব লাগিব। স্যাৰ এইটো কৰিব পাৰে স্যাৰ। ৰিপ্লাই দি আছে, ৰিপ্লাইটো শুনক না। ৰিপ্লাই নুশুনিলে আৰু এই কুৱেশ্যনৰ কি ভেলু আছে? চৰকাৰে ৰিপ্লাই দিব, মন্ত্ৰী ৰিপ্লাই দিব। ৰিপ্লাইৰ পিছত আপোনালোকে কি কয় ক'ব। অধ্যক্ষ ডাঙৰীয়া, ৰিপ্লাইটো দিব দিয়ক, কাৰণ ৰিপ্লাইটো জনা উচিত যে আজি সদন কমিটি দিয়া নিদিয়া বিষয়টো আপোনাৰ এখতিয়াৰৰ বিষয়। আপুনি সদন কমিটি দিয়ে নিদিয়ে আপোনাৰ কথা, কিন্তু মই ক'ব বিচাৰিছোঁ কি যে জিলা আয়ুক্তসমূহৰ লগত আমি সকলোৱে সম্পৰ্ক থাকে। জিলা আয়ুক্তসমূহে যদি আমালৈ লিখে যে আমি প্ৰত্যেক জিলাত আমাৰ লাগে, আটা লাগে, আমি আটা দিব পাৰিম। আৰু যেতিয়া লিফটিং কৰা হয়, আমাৰ যেতিয়া লিফটিং কৰে, লিফটিং চাৰ্টিফিকেট দিয়ে জিলা আয়ুক্তসমূহে।
এতিয়া জিলা আয়ুক্তসমূহে আপোনালোকে যিহেতু আপোনালোক এক মিনিট শুনক আপোনালোকে ৰাইজৰ মতামতটো ল'ব লাগিব জিলা সদন কমিটি লাগে ছাৰ সদন কমিটি ছাৰ সদন কমিটি দিয়ক সদন কমিটি লাগে বিধানসভাটো মোৰ এটা প্ৰশ্ন আছিলে আৰু আমি লিখিতভাৱে ছাৰ আপোনাক দিছিলো যে এটা সদন কমিটি গঠন কৰিব লাগে সদন লাগে লিফটিং আৰু চাৰ্টিফিকেট ভাগ বতৰা হয়, ভাগ বতৰা হয়। জিলা আয়ুক্ত জড়িত, কিয় জিলা আয়ুক্ত জড়িত ৰাইজে কি আপত্তি আছে? এটা কেলেংকাৰী, জিলা আয়ুক্ত ৰাইজে আটা খাবলৈ বিচাৰি আছে বুলি ভয় কৰিছে নেকি কমিটি দিয়ক, সদন কমিটি দিয়ক। কোনে খাইছে এটা আমি গম পাওঁ। মই একো বুজিয়ে পোৱা নাই যোনে যি কৈ আছে ছাৰ মই একো ছাৰ, বুজি মই পোৱা কওঁ ছাৰ 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 আৰে এজনে উত্থাপন কৰকচোন এজনে ছাৰ, মোক এটা উত্থাপন ক'ব কৰক। দিয়ক। কমিটি লাগে সদন কমিটি অনাৰেবল এলপি মই অনাৰেবল এলপি সকলোক আহ্বান জনাইছো অনাৰেবল এলপি মই এক মিনিট উত্তৰটো শুনকচোন, উত্তৰটো শুনি পেলাই কওক। হ'ব অনাৰেবল মিনিষ্টাৰ সদন কমিটি লাগে ছাৰ সদন কমিটি অনাৰেবল একো নালাগে, হুলস্থুল লাগে। আয়ুক্ত আপোনালোকক একো নালাগে, হুলস্থুল কৰিব লাগে। এলপি উত্তৰ দি আছে, ছেপ্টেম্বৰ উত্তৰ মাহতে নুশুনে। যাতে তেওঁলোকে সভা অনুষ্ঠিত হ'ব। কৰে ছেপ্টেম্বৰ Honorable মাহত Minister. বিধায়কসকলক লৈ আটা সন্দৰ্ভত যাতে প্ৰতিগৰাকী আয়ুক্ত যাতে সভা অনুষ্ঠিত কৰে তাৰ কাৰণে আপোনাৰ জৰিয়তে মই আয়ুক্ত সমগ্ৰ অসমৰ আয়ুক্তসকলক ইয়াৰ পৰা নিৰ্দেশ প্ৰদান কৰিছোঁ